মহানগৰীত অব্যাহত আছে ভূমাফিয়াৰ দপদপনি ভূমাফিয়াৰ হেনচকু এবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূমি ৰহস্যজনক ভূমিকা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ প্ৰথমে চাওক এই দৃশ্য জালুকবাৰীৰ পৰা 7 মাইল সংযোগী বিশ্ববিদ্যালয়ৰ বাইপাছৰ গাতে লাগি থকা বিশ্ববিদ্যালয়ৰ 3টা ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসৰ মাজত থকা এই ভূমি এই জলাশয়টোৰ 44 নম্বৰ ডাগৰ পিটনি সদৃশ এই ভূমিত বিগত দীৰ্ঘদিন ধৰি চলি আছে অবাধে দখল যাৰ ফলত 10 নম্বৰ মুলাগাভৰু ছাত্ৰী নিবাস 9 নম্বৰ জ্ঞানদাভিৰাম বৰুৱা ছাত্ৰাবাস 8 নম্বৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা ছাত্ৰাবাসলৈ আহিছে চৰম ভাবুকি গুৱাহাটী বিশ্ববিদ্যালয়খন যোনটো ক্লোজ কেম্পাছৰ এটা কনসেপ্ট আছিল সেইটো ক্লোজ কেম্পাছ এতিয়ালৈকে হৈ উঠা নাই এইকাৰণে কাৰণ আমাৰ বাকিবোৰ যোনটো এইটো নৰ্থ কেম্পাছৰ সাইডৰ যোনটো হোষ্টেলসমূহ আছে হোষ্টেলসমূহৰ পিছফালৰ যোনখিনি মাটিবোৰ আছিল সেইখন আগত হাইৱেৰ একদম ওচৰলৈকে আমাৰ মাটিবোৰ গুৱাহাটী ইউনিভাৰ্চিটি আছে বুলি আমি গম পাওঁ কিন্তু আজি যোনটো পৰিলক্ষিত হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ওচৰতে লাগি থকা হোষ্টেলবোৰৰ একদম কাষেদি বেদখলকাৰীয়ে মানে ঘৰ বান্ধিছে বা বেলেগ অবৈধ বাথৰুম লেট্ৰিনবোৰ আমি এতিয়া দেখা পাইছো এতিয়ালৈ চাবলৈ গ'লে 88 হোষ্টেলখন 89 হোষ্টেলখনৰ পিছফালৰ যোনখন মাটিৰ ঘৰ আছে এইখনৰ পিছফালে অবৈধকাৰীয়ে যেনেকে মানে বাথৰুম লেট্ৰিনবোৰ এতিয়ালৈ বিল্ড আপ কৰি আছে সেইখিনি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি মাটি বুলি আমি জানো আৰু আমি কৰ্তৃপক্ষক এইটো দাবী জনাইছো যে অতি সোনকালে এইবোৰ মাটিবোৰ যোনবোৰ অবৈধকাৰীয়ে যোনবোৰ দখল কৰিছে সেইটো অবৈধমুক্ত কৰিব লাগে অভিযোগ অনুসৰি এই অবৈধ দখলৰ আঁৰত আছে ভূমাফিয়া দেৰাজ আলী লগতে আন কেইবাটাও ভূমাফিয়া বিশ্ববিদ্যালয়ৰ এই বেদখল হোৱা ভূমিত 2022 চনতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ ফলক আঁৰি দিছিল যদিও ভূমাফিয়া চক্ৰই নিশাৰ ভিতৰতে সেই ফলক উভালি অবৈধভাৱে দখল কৰিছিল বিশ্ববিদ্যালয়ৰ এই ভূমি আসলে গুৱাহাটী বিশ্ববিদ্যালয়খন ইমান সমস্যাৰ জৰ্জৰিত তাৰ ভিতৰত অন্যতম সমস্যাটো হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসমূহ মাটি আছে মাটিসমূহ বিভিন্ন দুষ্ট চক্ৰ বা বিভিন্ন বেদখলকাৰীয়ে দখল কৰি আহিছে এই সম্পৰ্কে আমি ছাত্ৰ ছাত্ৰীসকলে বা ছাত্ৰ সমাজেও বিভিন্ন সময়ত আমি উপাচাৰ্য মহোদয়কে হওক পঞ্জীয়ককে হওক আমি অৱগত কৰিছো ইয়াৰ লগতে তেওঁলোকে নিজেও গৈ এই বিষয়ে অৱগত কিন্তু তাৰ পিছতো তেওঁলোকে এই বিষয়সমূহত হস্তক্ষেপ কৰা নাই বা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই বেদখলকাৰীসকলক অতৰাই পঠিয়াবলৈ তাৰ উপৰি আমি জ্ঞাত হৈছো যে এই ক্ষেত্ৰত উপাচাৰ্য তথা পঞ্জীয়ক নিশ্চুপ হৈ ৰৈছে আসলে এই গোটেই বিষয়টোত যে পঞ্জীয়ক বা উপাচাৰ্যই যে হস্তক্ষেপ কৰা নাই গোটেই মাটিসমূহ বেদখল কৰি খেতি বাতি কৰি যি ছাত্ৰ ছাত্ৰীৰ অধিকাৰ বুলি আমি ক'ব বিচাৰো ছাত্ৰ ছাত্ৰীৰ অধিকাৰ খৰ্ব কৰা হৈছে ইয়াৰ বিষয়ত পঞ্জীয়কসকলে যে নীৰৱ ভূমিকা পালন কৰিছে আসলে ইয়াত সন্দেহ আহি পৰিছে যে আসলে তেওঁলোকেও ইয়াৰ মাজত জড়িত হৈ আছে নেকি কেনেবাকে তেওঁলোকে হয়তো তাৰ বাবে কিবা তেওঁলোকৰ হয়তো কিবা বুজা পৰা আছে নেকি বা ভিতৰৰ পৰা এই গোটেই কামখিনি ভিতৰৰ পৰা চলি আছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছো আৰু ইয়াৰ লগতে যিসমূহ মাটি বেদখল কৰি আছে আমি দাবী জনাইছো যে অতি শীঘ্ৰে এই মাটিসমূহ বেদখল মুক্ত কৰিব লাগে আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে যিসমূহ এতিয়াও যিহেতু বহুতো ডিপাৰ্টমেণ্ট হয় বহুতো ব্যৱস্থা এতিয়াও গঢ়ি তুলিব বাকী আছে সেই ব্যৱস্থাসমূহে মাটিসমূহ গঢ়ি তুলিব লাগে নিশাটোৰ ভিতৰতে ফলক উভালি বিশ্ববিদ্যালয়ৰ মূল্যৱান ভূমি বেদখল কৰা বিষয়টো সন্দৰ্ভত আৰু বেদখলকাৰী চক্ৰটোৰ বিৰুদ্ধে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আইনী ব্যৱস্থাৰ ক্ষেত্ৰত কিয় আগ্ৰহ প্ৰকাশ কৰা নাই তাক লৈ এতিয়া ৰহস্যৰ গোন্ধ পাইছে স্থানীয় ৰাইজে ভূমাফিয়া দেৰাজ আলী আৰু মাফিয়া কোম্পানীৰ এনে বেদখলৰ আঁৰত কাৰ কি আশীৰ্বাদ আছে সেয়াও স্পষ্ট হ'ব NB নিউজৰ পৰৱৰ্তী প্ৰতিবেদনত বিতুপন বৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা